নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। অসমত 14 মেত উদযাপন কৰা হ'ব ঈদুল ফিতৰ। কেন্দ্ৰীয় হিলাল কমিটিয়ে জনাইছে এই কথা। উত্তৰ পূৰ্বাঞ্চলৰ কোনো স্থানৰ পৰা জোন দেখাৰ খবৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত অসমত বৃহস্পতিবাৰে ঈদ উদযাপন নহয়। 14 মে অৰ্থাৎ শুকুৰবাৰেহে অৰ্থাৎ অহাকালি অসমত ঈদুল ফিতৰ উদযাপন কৰা হ'ব। এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি আলহাজ মৌলানা ফখৰুদ্দিন আহমেদ কাছিমি আৰু সম্পাদক ইমদাদ হুছেইনৰ লগতে কেন্দ্ৰীয় হিলাল কমিটি অসমে জনাইছে ঈদুল ফিতৰৰ শুভেচ্ছা। কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত আকৌ 5657 জনৰ দেশত ধৰা পৰিছে কোভিড পজিটিভ। ইয়াৰে 1456 জন কামৰূপ মেট্ৰৰ আৰু তাৰ ভিতৰত 460 জন হৈছে কামৰূপ গ্ৰাম্যৰ, 381 জন হৈছে ডিব্ৰুগড়, 293 জন হৈছে নগাঁৱৰ। আৰু বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে 3880 জন লোক আৰু মৃত্যু হৈছে 71 জন লোকৰ। এইবাৰ চীনক ৰঙাচকু বাংলাদেশৰ। বেইজিঙে দিছিল ভাবুকি কিন্তু ওলোটাই পালে চৰম সকিয়নি। চীনক ৰঙাচকু দেখুৱাইছে এবাৰ বাংলাদেশে। চীনা অভিভাৱকত্বক নিমিষতে উৰাই দিলে বাংলাদেশে। আৰু এইবাৰ কোৱাড্ৰিলেটাৰেল ছিকিউৰিটি ডায়লগ চমুকৈ কোৱাডত বাক নলবলৈ বাংলাদেশক এক প্ৰকাৰ সকিয়নি দিছিল চীনে, কিন্তু ওলোটাই পৰাক্ৰমী ৰাষ্ট্ৰ চীনক ভাবুকি দিলে বাংলাদেশে। ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত 4খন দেশৰ কোৱাড মিত্ৰতাত আছে। এই মিত্ৰতাৰে যুক্ত হোৱাৰ বাবে দুৱাৰ খোলা আছিল বাংলাদেশৰো। কিন্তু কোৱাড মিত্ৰতাত যোগদান কৰিলে ভাল ফলাফল নাপাব বুলি চীনে বাংলাদেশক এক ধৰণৰ ভাবুকি দিছিল। কোৱাড এলায়েন্সে চীন বিৰোধী বুলি জনা যায়। সেয়েহে বেইজিঙে বিচাৰিছিল যে বাংলাদেশে কোনো ধৰণে মিত্ৰতাত যোগদান নকৰিব। বাংলাদেশৰ হৈ চীনক স্পষ্ট কৰি দিয়া হৈছে যে তেওঁলোকৰ নিজৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব। বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ডাক্তৰ একে আব্দুল মমিনে কয় যে আমি যিমান সম্ভৱ ধাৰাবাহিকভাৱে বৈদেশিক নীতি গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ, কিন্তু আমি আমাৰ নিজা সিদ্ধান্ত লওঁ। তাত কাৰো হস্তক্ষেপ বাঞ্ছনীয় নহয়। আমি স্বাধীন দেশ। চীনক বাংলাদেশে নিজৰ স্থিতি স্পষ্ট কৰি দিয়াৰ পিছৰ পৰিস্থিতি কি হয় সেয়া সময়ে ক'ব। কিন্তু বাংলাদেশে এখন স্বাধীন দেশৰ প্ৰমাণ চীনক বুজাই দিলে। উল্লেখ্য যে বিশেষজ্ঞসকলে দাবী কৰে যে ইণ্ডো পেচিফিক অঞ্চলত চীনা আক্ৰমণ প্ৰতিহত কৰিবলৈ কোৱাড মিত্ৰতা গঠন কৰা হৈছিল। 21 মেৰ পৰা 3 দিনৰ বাবে বিধানসভাৰ প্ৰথমখন অধিৱেশন। কি বিষয়ে লাভ কৰিব গুৰুত্ব বিধানসভাত? কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজত এই বিধানসভা অধিৱেশনে বিশেষ গুৰুত্ব লাভ কৰিব। কোভিড পৰিস্থিতিয়ে এই বিধানসভাৰ নিৰ্বাচনত বিশেষ গুৰুত্ব লাভ কৰিব। কোভিড পৰিস্থিতি চৰকাৰে কেনেধৰণে মোকাবিলা কৰিব বা এই ক্ষেত্ৰত চৰকাৰৰ ৰৈ যোৱা বিভিন্ন ভুল ত্ৰুটি দেখুৱাব বিৰোধীয়ে। ইয়াৰ উপৰি অৰ্থনৈতিক তথা সামাজিক উন্নয়ন, বিভিন্ন সমষ্টিৰ সমস্যাসমূহ নিৰ্বাচিত হৈ অহা বিধায়কসকলে দাঙি ধৰিব। তাৰ লগতে বিভিন্ন বিভাগত পূৰ্বৰ চৰকাৰৰ দিনত ৰৈ যোৱা বিভিন্ন বেমেজালিসমূহ দাঙি ধৰাৰ উপৰি এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ পৰা উত্তৰো বিচাৰিব বিৰোধী পক্ষৰ বিধায়কসকলে। এই ক্ষেত্ৰত বিৰোধীৰ ভূমিকা লক্ষণীয় হ'ব যদিও বৰ্তমানলৈকে বিৰোধীৰ বিদায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱা নাই। লগতে দলপতি উপদলপতি কোন হ'ব সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। ইপিনে এই বিধানসভা অধিৱেশনৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বহু নতুন বিধায়কে শপত গ্ৰহণ কৰাৰ লগতে কাৰাগাৰৰ পৰা আহি শপত গ্ৰহণ কৰিবলৈ নিয়া আদালতৰ পৰা অনুমতি লাভ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। তেওঁ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ GMCHলৈ যাব। তেওঁক সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজৰে লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে। বিধানসভাৰ অধিৱেশনত অখিল গগৈৰ ভূমিকা কি হয় সেয়া সময়ত লক্ষণীয় হ'ব। খুদ চীনা বিজ্ঞানীৰ দাবী, চীনে ইচ্ছাকৃতভাৱে বিয়পাই দিছিল কৰোনা ভাইৰাছ। কিন্তু কিয়, কেনেকৈ? কৰোনা ভাইৰাছৰ উৎপত্তি আৰু সমগ্ৰ বিশ্বতে এই মাৰাত্মক ভাইৰাছবিধ সম্প্ৰসাৰিত হোৱাক কেন্দ্ৰ কৰি চীনৰ প্ৰতি বিশ্ব সম্প্ৰদায়ৰ সন্দেহ পৰিসন শেষ নহওঁতে
পুনৰ এইবাৰ খুদ চীনা বিজ্ঞানীয়ে দাবী কৰিছে যে ইচ্ছাকৃতভাৱে চীনে সমগ্ৰ বিশ্বতে এই ভাইৰাছ বিয়পাইছিল লি মেং নামৰ চীনৰ ভাইৰাছ বিশেষজ্ঞ গৰাকীয়ে এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত এই দাবী কৰাৰ পিছতে সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সাক্ষাৎকাৰটো লি মেঙে দাবী কৰিছিল যে প্ৰচাৰ হৈ থকাৰ দৰে কৰোনা ভাইৰাছ উহানৰ মাংসৰ বজাৰত উৎপত্তি হোৱা নাছিল এই বিশ্বত্ৰাসী ভাইৰাছ চীনা সৈন্যৰ গৱেষণাগাৰতে জন্ম কৰা হৈছিল যোৱা জানুৱাৰীতে মই এই কথা উল্লেখ কৰিছে যে যোৱা জানুৱাৰীতে মই ইউটিউবৰ মাধ্যমেৰে সকলো জনাবলৈ চেষ্টা কৰিছিলোঁ যে পিপলছ লিবাৰেশ্যন আৰ্মি চমুকৈ PLA গৱেষণাগাৰতে এই ভাইৰাছবিধৰ জন্ম ইচ্ছাকৃতভাৱে ইয়াক বিয়পাই দিয়া হৈছিল চীন চৰকাৰে এই কথা ভালকৈ জানে লি মেঙে এই কথা উল্লেখ কৰিছে লি মেঙে দাবী কৰা অনুসৰি প্ৰচুৰ পৰিমাণৰ ধন ব্যয় কৰি এই মাৰাত্মক ভাইৰাছক জন্ম দিয়া হৈছিল ইয়াৰ জন্ম দিয়াৰ মূল লক্ষণটোৱে হৈছে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক দুৰ্বল কৰা মেঙৰ মতে প্ৰতিপক্ষ দেশসমূহৰ চিকিৎসা সেৱাৰ কাঠামো ধ্বংস কৰাৰ উদ্দেশ্যৰে বেজিঙে এইবোৰ কৰিছিল লি মেঙে আনকি তেওঁ উত্থাপন কৰা অভিযোগৰ উপযুক্ত তথ্য প্ৰমাণ আছে বুলিও দাবী কৰিছে আনকি তেওঁ দাবী কৰা মতে তেওঁৰ ওচৰত চোৰাংচোৱা বিভাগৰ তথ্যও আছে যিবোৰ চীন চৰকাৰে অস্বীকাৰ কৰিব নোৱাৰিব বুলি তেওঁ দাবী কৰিছে অৱশ্য বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO এ লি মেঙৰ এই দাবীক ভিত্তিহীন বুলি আখ্যা দি নস্যাৎ কৰিছে কৰোনাৰ মহা সংকটত এতিয়া সমগ্ৰ দেশ প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা চীনৰ পৰা উদ্ভৱ হোৱা চীনৰ পৰা উৎপত্তি হোৱা এইখন ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে এইবাৰ ত্ৰাসৰ সৃষ্টি কৰিছে আমাৰ ভাৰতবৰ্ষত কৰোনাৰ ভেকচিন দিয়াৰ পিছতো হ্ৰাস হোৱা নাই সংক্ৰমণৰ ঘটনা পৰ্যায়মানে আইন প্ৰণয়ন কৰিছে প্ৰতিখন ৰাজ্যৰ চৰকাৰে কৰবাত যদি লকডাউন কৰবাত সান্ধ্য আইন মুঠৰ ওপৰত কঠোৰ হৈছে প্ৰশাসন এফালে আকৌ অক্সিজেনৰ নাটনিৰ সংকট আহিছে তাতে আকৌ এতিয়া ভূতৰ ওপৰত দানৰ পৰা দি ফাংগল ইনফেকশ্যনেও দেখা দিছে কিছু ঠাইত সকলো যেন এতিয়া নিৰুপায় হৈ পৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত যোৱাকালি দেশৰ 12টাকৈ প্ৰমুখ ৰাজনৈতিক বিৰোধী দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মুকলি চিঠি লিখিছে এই চিঠিত সোনিয়া গান্ধী SD দেৱগৌড়া শাৰদ পাৱাৰ উদ্ধৱ ঠাকৰে মমতা বেনাৰ্জী MK ষ্টালিন হেমন্ত সোৰেন ফাৰুক আব্দুল্লা আৰু লগতে অচিকেল যাদৱ অখিলেশ যাদৱ ডি ৰাজা আৰু সীতাৰাম য়েচুৰীয়ে স্বাক্ষৰ কৰে আৰু এই পত্ৰত বিৰোধী দল কেইটাই মুঠ 9টা দাবী উত্থাপন কৰে এই দাবী কেইটা হৈছে 1 নম্বৰ জোৰেৰ পৰা সম্ভৱ ভেকচিন কিনক আৰু লাগিছে গৰুৱা বজাৰেই হক বা আন্তঃৰাষ্ট্ৰীয় বজাৰেই হক 2 নম্বৰত দাবী উত্থাপন কৰিছে সমগ্ৰ দেশতে তাৎকালীনভাৱে সকলোকে ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিব লাগে 3 নম্বৰত লিখিছে গৰুৱা ভেকচিনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সকলো অনুজ্ঞাপত্ৰ কাৰ্যকৰী কৰিব লাগে 4 নম্বৰত লিখিছে ভেকচিনৰ ওপৰত 35,000 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিব লাগে 5 নম্বৰত লিখিছে পেট্ৰল 20টা প্ৰগ্ৰাম বন্ধ ঘোষণা কৰি ইয়াৰ বাবে আবণ্টিত টকা ভেকচিন আৰু অক্সিজেন ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিব লাগে 6 নম্বৰত লিখিছে প্ৰধানমন্ত্ৰী ফাণ্ডৰ দৰে অন্যান্য ফাণ্ডত জমা ৰখা ধন বাহিৰলৈ উলিয়াই আনি অক্সিজেনৰ দৰে প্ৰয়োজনীয় চিকিৎসা সেৱা সামগ্ৰী ক্ৰয়ত ব্যৱহাৰ কৰিব লাগে আৰু 7 নম্বৰত লিখিছে সকলো নিবনুৱাৰ বাবে প্ৰতিমাহে 6,000 টকা আবণ্টন কৰিব লাগে আৰু 8 নম্বৰত দাবী উত্থাপন কৰিছে প্ৰয়োজন অনুসাৰে সকলো লোককে খাদ্য সামগ্ৰী যোগান ধৰিব লাগে আৰু 9 নম্বৰত লিখিছে কৃষি আইন উঠাই লওক যাতে কৃষকে সকলো দেশৰ জনতাৰ বাবে পুনৰ খেতিত ধৰি খাদ্যৰ যোগানত সহায় কৰিব পাৰে এই কেইটা দাবী কৰিছে বিৰোধী পক্ষই